নমস্কাৰ মোৰ মৰমৰ বৃষ ৰাশিৰ ব্যক্তিসকল, মই বৈদিক এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মাই আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ চেনেল লজিকেল এষ্ট্ৰলৈ স্বাগতম জনালো। আৰু আপোনালোকক আজি মই ক'বলৈ ওলাইছোঁ আপোনালোকৰ 15টা গুণৰ মহা ভৱিষ্যতবাণী। ঠিক আছে, মই বৈদিক এষ্ট্ৰলজাৰ আৰু বৈদিক এষ্ট্ৰলজিৰ ভিত্তিতে মই আপোনালোকক আজিৰ ভিডিঅ'টোত এই 15টা গুণৰ কথা ক'ম। লগতে একেবাৰে শেষত মই আপোনালোকক জনাম আপোনালোকে কোন 4টা ৰাশিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব ফিউচাৰলৈ। ইয়াৰ উপৰি আপোনালোকৰ লাভ লাইফ, আপোনালোকৰ কেৰিয়াৰ, এই সকলোবোৰৰ বিষয়ে এই ভিডিঅ'টোত উল্লেখ থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তাত যিটো ছাবস্ক্ৰাইব বুলি ৰঙা আখৰেৰে লিখা আছে তাতে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ তেতিয়াহে আপোনালোকে আগৰ ভিডিঅ'বোৰ মই পাই থাকিব। আৰু মই যিহেতু বৈদিক এষ্ট্ৰলজাৰ, গতিকে সম্পূৰ্ণ পৰাশৰী এষ্ট্ৰলজিৰ ভিত্তিতহে আজিৰ ভিডিঅ'টো মই বনাইছোঁ আৰু সম্পূৰ্ণ বৈদিক এষ্ট্ৰলজিৰ ভিত্তিত আজি মই কথাবোৰ ক'ম। গতিকে বহুত ধুনীয়াকৈ ক'ম, ডিটেইলছত ক'ম, একেবাৰে শেষলৈকে ভালদৰে চাব আপোনালোকে। প্ৰথম কথাটো হ'ল আপোনালোক হৈছে ৰাশি চক্ৰৰ, যিটো আমাৰ ৰাশি চক্ৰ থাকে জ্যোতিষত, সেই ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ ৰাশি। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। আৰু আপোনালোকৰ ৰাশিৰ যি অধিপতি সেয়া হৈছে শুক্ৰদেৱ। ইয়াৰ উপৰি আপোনালোকৰ ইষ্টদেৱ কোন জানেনে? আপোনালোকৰ ইষ্টদেৱ, মানুহৰ প্ৰত্যেকৰে ইষ্টদেৱ বেলেগ বেলেগ থাকে, কিন্তু আপোনালোকৰ পাৰ্টিকুলাৰলি ৰাশি ভিত্তিত যদি ইষ্টদেৱ ক'বলৈ যাওঁ, আপোনালোকৰ ইষ্টদেৱ হৈছে শ্ৰীকৃষ্ণ। গতিকে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি কমেণ্ট কৰি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়াই আপোনালোকে কমেণ্টত লিখি দিয়ক জয় শ্ৰীকৃষ্ণ। আৰু এতিয়া মই ভিডিঅ'টো আগবাঢ়ো। প্ৰথম গুণ, সময় একেবাৰে নষ্ট নকৰোঁ আপোনালোকৰ, প্ৰথম গুণলৈ আহোঁৱে। আপোনালোকে জানে যে 4টা তত্ত্ব থাকে। মই ইয়াৰ আগতেও কৈছোঁ এইটো কথা, আগতেও এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰে গৈ। 4টা তত্ত্ব থাকে আমাৰ, পৃথিৱী তত্ত্ব, বায়ু তত্ত্ব, জল তত্ত্ব, অগ্নি তত্ত্ব। আপোনালোকৰ ৰাশিটো কি? আপোনালোকৰ ৰাশিটো হৈছে পৃথিৱী তত্ত্বৰ ৰাশি। এইটো কথা মই আগৰ ভিডিঅ'টো কৈ থৈছোঁ, ঠিক আছে। গতিকে পৃথিৱী তত্ত্ব অৰ্থাৎ মাটিৰ মানুহ, আপোনালোকক মাটিৰ মানুহ বুলি ক'লেও ভুল পোৱা নাযায়। অগ্নিতত্ত্বৰ মানুহ, যেনে অগ্নিতত্ত্বৰ যিবোৰ ৰাশি, সিংহ ৰাশি হওক, এই মেঘ ৰাশি হওক, এই অগ্নিতত্ত্বৰ মানুহবোৰ কেনেকুৱা যে এওঁলোকৰ তৎক্ষণাত খং উঠি যায়, ধৈৰ্য বহুত নাথাকে। আগত কোনোবা মানুহ আহিল, কিবা এটা ক'লে তৎক্ষণাত এগ্ৰেছন আহি যায়। জলতত্ত্বৰ ৰাশি কেনেকুৱা, কিছুমান মানুহ আপোনালোকে দেখিবলৈ পাব যে আগৰ পৰা কিবা কিবা কথা শুনাই আছে, তথাপিতো তেওঁ একো ক'ব পৰা নাই, শুনি আছে কথাবোৰ। চ' এনেকুৱা মানুহবোৰ হৈছে জলতত্ত্বৰ। আৰু আপোনালোক কি মই ক'লোৱে পৃথিৱী তত্ত্বৰ। গতিকে আপোনালোকৰ তাত কি জলতত্ত্ব আৰু অগ্নিতত্ত্ব দুয়োটাৰে গুণ আহি গ'ল। কেনেদৰে আহিল? যেতিয়া কোনোবা মানুহে আপোনাৰ আগত আহে, যেতিয়া কিবা এটা কথা কয়, কিবা এটা কথা শুনায়, তেতিয়া অলপ সময়ৰ কাৰণে আপুনি জলতত্ত্বৰ হৈ থাকে, অৰ্থাৎ আপোনালোকৰ ধৈৰ্য আছে আগৰ মানুহজনৰ কথা শুনিবলৈ। কিন্তু যেতিয়া আগৰ মানুহজনে অলপ এগ্ৰেছন দেখুৱায়, খং দেখুৱায়, তেতিয়া কিন্তু আপুনি জলতত্ত্বৰ হৈ নাথাকে, অগ্নিতত্ত্বৰ গুণ আপোনাৰ তাত আহি যায়। আৰু আপুনি সেইখিনি সময়ত কি কৰিব কি নকৰিব নিজে গম নাপায়। গতিকে অগ্নিতত্ত্ব আৰু জলতত্ত্ব দুয়োটাৰে গুণ আহে আপোনালোকৰ তাত। আৰু আপোনালোক হৈছে মেইনলি পৃথিৱী তত্ত্বৰ মানুহ, মাটিৰ মানুহ বুলি ক'লেও আপোনালোকক ভুল পোৱা নাযায়। এতিয়া আহোঁ আমি 2 নম্বৰ গুণটোলৈ। 2 নম্বৰ গুণটো কি? যদি মই কওঁ একেবাৰে বেয়া নাপাব আপোনালোকে, কিন্তু বৃষভ ৰাশি বা বৃষ ৰাশিৰ মানুহৰ যিটো কামুকতা গুণ বেলেগ ৰাশিৰ তুলনাত অলপ বেছি থাকে। বিশেষকৈ পুৰুষৰ, মহিলাৰ ক্ষেত্ৰতো কিছু বেছি থাকে, পুৰুষৰ ক্ষেত্ৰতো আৰু বেছি থাকে বেলেগ ৰাশিৰ তুলনাত। কিন্তু ইয়াৰ উপৰি বৃষভ ৰাশিৰ ল'ৰা হওক, ছোৱালী হওক, পুৰুষ হওক, মহিলা হওক, সকলোৰে নেচাৰটো ৰোমান্টিক বেছি, কিন্তু বেলেগ ৰাশিৰ তুলনাত ৰোমান্টিকো বেছি, কামুকতাও বেছি। কিয়? ইয়াৰ কাৰণটো হ'ল শুক্ৰ। আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰ, আৰু শুক্ৰ ইয়াৰে কাৰক। এতিয়া 3 নম্বৰ, ঠিক আছে, 3 নম্বৰ গুণ। 3 নম্বৰ গুণ ধৈৰ্য। বেলেগ ৰাশিৰ তুলনাত মেঘ ৰাশি হওক, ঠিক আছে, সিংহ ৰাশি হওক, ধনু ৰাশি হওক, এইবোৰ মানুহক আপুনি অলপ নিজে লক্ষ্য কৰি চাব, আৰু আপোনালোকে দেখিবলৈ পাব যে তেওঁলোকৰ ধৈৰ্য অলপো নাথাকে। অলপ এখন ঠাইত বহি থকাটো দূৰৰ কথা, ধৈৰ্য বহু ক্ষেত্ৰত কম, কিন্তু সেই ৰাশিৰ তুলনাত আপোনালোকৰ ধৈৰ্য কিন্তু বহুত বেছি থাকে, বহুত ধৈৰ্যৱান আপোনালোকক। আৰু কথাটো হৈছে যে আপোনালোকে আগৰ মানুহজনে কিবা ক'লে শুনিবলৈ আপোনালোকৰ বহুখিনি ধৈৰ্য থাকে আপোনালোকৰ। এতিয়া 4 নম্বৰ গুণ। 4 নম্বৰ গুণটো হৈছে প্ৰত্যেক বস্তুৰে চাফ চিকুণতা বহুত বেছি ভাল পায়, ডিচিপ্লিনত থাকি আপোনালোকে ভাল পায়।
ইয়াৰ উপৰি 5 নম্বৰ গুণত আহো ডাইৰেক্ট। 5 নম্বৰ গুণটো হৈছে যে লাক্সাৰি। এইটোতো হ'বই লাক্সাৰি, কাৰণ আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰ, মই কৈছোৱে। গতিকে লাক্সাৰি বস্তুৰ প্ৰতি যিটো এট্ৰেকশ্যন, আগৰ ভিডিঅ'টোতো কৈ থৈছো এইটো কথা, লাক্সাৰি বস্তুৰ প্ৰতি যিটো এট্ৰেকশ্যন সেইটো বহুত বেছি আপোনালোকৰ। ভাল কাপোৰ পিন্ধিবলৈ ইচ্ছা, টকাৰ অভাৱত হয়তো আপুনি পিন্ধিব পৰা নাই, কিন্তু আপোনাৰ মনত সদায় ইচ্ছা ভালদৰে থাকিবলৈ, চাফ চিকুণ হৈ থাকিবলৈ, ভাল ঘৰ এটা বনাবলৈ। গতিকে এনেকুৱা ইচ্ছা আপোনাৰ মনত সদায় থাকিবই, আৰু বেলেগৰ তুলনাত বেছি ভাল বস্তু লৈ আপোনাৰ ইচ্ছা যাব, ভাল বস্তু কিনিবলৈ ইচ্ছা যাব, ভাল বাইক এখন কিনিবলৈ ইচ্ছা যাব, ভাল ব্ৰেণ্ডৰ বাইক এখন কিনিবলৈ আপোনালোকৰ ইচ্ছা যাব, কাৰণ আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ, আৰু শুক্ৰ হৈছে লাক্সাৰিৰ প্ৰতীক। ঠিক আছে, এতিয়া আহো আমি 6 নম্বৰ গুণটোলৈ। 6 নম্বৰটো হৈছে, মই ক'লোৱে আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। গতিকে জন্মস্থানৰ পৰা বাহিৰত কাম কৰিবলৈ ইচ্ছা বহুত বেছি থাকে সাধাৰণতে, আৰু বহুতে কাম কৰেও। বৃষভ ৰাশিৰ ব্যক্তিৰ সাধাৰণতে জন্মস্থানৰ পৰা বাহিৰত থাকিবলৈ বা বাহিৰত যাবলৈ যিকোনো কাৰণতে ইচ্ছা বহু ক্ষেত্ৰত বেলেগৰ তুলনাত বেছি দেখা পোৱা যায়। এতিয়া আহো আমি 7 নম্বৰ, লাভ ৰিলেশ্যনশ্বিপৰ কথা। আপোনালোকক কি দেখিবলৈ পোৱা যায় যে আপোনালোকে বৃষভ ৰাশিৰ কোনোবা ল'ৰা হওক ছোৱালী হওক অতি সোনকালে কি হয়, এটাচড হৈ যায়। অতি সোনকালে হয় কি হয় যে মাইণ্ডটো ডাইভাৰ্ট হোৱা দেখা পোৱা যায়, আৰু পজেচিভ বহুত বেছি আপোনালোক। লগতে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কি ডাউট বহুত বেছি আপোনালোকৰ মনত ক্ৰিয়েট হৈ থাকে, আৰু লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আগৰ মানুহজনৰ ওপৰত বেছি আপোনালোকে বিশ্বাস কৰা দেখিবলৈ পোৱা যায়, আৰু আগৰ মানুহজনৰ ওপৰত আপোনালোকে বেছি নিৰ্ভৰ হোৱা দেখিবলৈ পোৱা যায়, যিটো আপোনালোকে পাৰিলে পৰাপক্ষত নকৰিব। নিজৰ ওপৰত অলপ গুৰুত্ব দিব, নিজৰ মতে চলিবলৈ আপোনালোকে পাৰিলে যদি ট্ৰাই কৰে, তেতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল। এতিয়া 8 নম্বৰ গুণলৈ আহো। 8 নম্বৰ গুণটো হ'ল বেলেগৰ কথাত সোনকালে আহি যায় আপোনালোকে। বেলেগে কিবা এটা বস্তু ক'লে সোনকালে বিশ্বাসো কৰিলে সোনকালে আহি যায়। এতিয়া হয়তো বয়সৰ লগে লগে আপোনালোকৰ কমিছে, কিন্তু সোনকালে আপোনালোকে বিশ্বাস কৰা, সোনকালে বেলেগৰ কথা আহি যোৱা এই স্বভাৱটো আপোনালোকৰ আছে, আৰু এইটো স্বভাৱ যদি আপোনালোকে অলপ কণ্ট্ৰলত ৰাখিব পাৰে, তেতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল। গতিকে এই 8টা যি মই গুণ ক'লো, এই 8টা গুণ গোটেইকেইটা শুদ্ধ হৈছে নে নাই আপোনালোকে কমেণ্টত নিশ্চয় জনাব, তেতিয়াহে মোৰ ভাল লাগিব। আৰু কথাটো হৈছে যে এতিয়া মই কম বৃষভ ৰাশিৰ কোন 4টা ৰাশিৰ পৰা অলপ যদি দূৰত্ব বজাই ৰাখিব পাৰে আপোনালোকে এই 4টা ৰাশিৰ পৰা, তেতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল। ঠিক আছে, কোন 4টা এই ৰাশি যদি ক'বলৈ যাওঁ, তাৰে আগতে আৰু এটা কথা যে মই কোন, মই হৈছো, মোৰ নাম নিপজ্যোতি শৰ্মা, আৰু মোৰ চেম্বাৰ আছে নলবাৰীত, আপোনালোকে আহিব পাৰে। ইয়াৰ উপৰি মই UGCৰ আণ্ডাৰত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ এষ্ট্ৰলজিত, জ্যোতিষত। গতিকে পৰাশৰী এষ্ট্ৰলজি মই ফ'ল' কৰোঁ, বৈদিক এষ্ট্ৰলজি মই ফ'ল' কৰোঁ, আৰু বৈদিক এষ্ট্ৰলজিৰ ভিতৰত উপায় দিওঁ। আৰু আপোনালোকে কনচালটেশ্যন ল'ব পাৰে, হোৱাটছআপ নাম্বাৰটো মোৰ দিয়া আছে, তাতো মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু কনচালটেশ্যন ফিজ বহুত কম, বেলেগৰ তুলনাত বহুত কম, আৰু এটা ইউটিউবৰ থ্ৰুদি যদি আপোনালোকে যায়, বহু ক্ষেত্ৰত মই কমকৈ লওঁ নৰ্মেল মানুহৰ তুলনাত। ঠিক আছে, এতিয়া কথাটো হৈছে যে বৃষভ ৰাশিয়ে কোন 4টা ৰাশিৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিলে ভাল। মিথুন ৰাশি, ধনু ৰাশি, কুম্ভ ৰাশি, সিংহ ৰাশি, এই 4টা ৰাশিৰ পৰা অলপ যদি দূৰত্ব বজাই ৰাখিব পাৰে বহুত বেছি ভাল। মা দেউতাৰ কথা কিন্তু কোৱা নাই, মই নিজৰ সন্তানৰ কথা কোৱা নাই। নিজৰ সন্তান যদি এইটো ৰাশিৰ দূৰত্ব বজাই ৰাখিব লাগিব তেনেকুৱা কথা মই কোৱা নাই, কিন্তু এইকেইটা ৰাশিৰ পৰা ভৱিষ্যতে অলপ বিপদ হোৱাৰ আশংকা বেছি আপোনালোকৰ থাকে, কাৰণ নেচাৰটো অমিল। ঠিক আছে, এই 8টা গুণ মই আজি ক'লো। গোটেই কেইটা গুণ যদি মই ক'বলৈ যাওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰে। গতিকে আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় ৰাখিব, তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। কিন্তু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে নাৰাখে, তেতিয়া কিন্তু ফিউচাৰত ভিডিঅ'বোৰ নাপায়, বা মই হেৰাই যাম ক'ৰবাত। কিছুমান এনেকুৱা ইউটিউবাৰ থাকে যিবোৰে ভয় খুৱাই থাকে আপোনালোকক কিবা কিবা দি। গতিকে মোৰ চেনেলত আপোনালোকে এনেকুৱা ভিডিঅ' নাপায়। মই সম্পূৰ্ণ বৈদিক এষ্ট্ৰলজিৰ ভিত্তিতে ভিডিঅ'বোৰ বনাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে তাকো জনাব, কোন ঠাইত আপোনালোকৰ ঘৰ তাকো জনাব। ইয়াৰ উপৰি আৰু এটা কথা যে পৰৱৰ্তী ভিডিঅ'টো মই কি বনাম আপোনালোকে প্লিজ জনাব। হনুমান চালিচাৰ ওপৰত বনাব লাগে নে হনুমান দেৱৰ ওপৰত বনাব লাগে,
নে বিষ্ণু সহস্ত্ৰ নামৰ ওপৰত বনাব লাগে, নে ৰাশিৰ ভিত্তিতেই বনাব লাগে, নে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকৰ বাবে আপোনালোকে ভাল পাব চাই, সেইটো কথা মোক নিশ্চয়কৈ জনাব। আৰু বহুত নলেজ আছে বা বহুত কথা মই পঢ়িছোঁ, যিবোৰ আপোনালোকৰ আগত যদি ক'ব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰো উপকাৰ হয়, মোৰো নলেজটো বাঢ়ি থাকে। গতিকে আপোনালোকে প্লিজ মোক জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনত লাগে। ধন্যবাদ।